কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ যিহেতু বেংক অফ বৰোদা ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে যিখিনি পোষ্ট পিয়নৰ ফালৰ পৰা মুকলি হৈছে প্ৰায় 500তকৈও অধিক 500টাৰ পোষ্ট মুকলি হৈছে আপুনি যদি এলিজিবল হয় বা ইন্টাৰেষ্টেড হয় তেনেহলে এপ্লাই কৰি ল'ব পাৰিব ইয়াতে লিখা আছে বেংক অফ বৰোদা ৰিক্ৰুটমেন্ট 2025 500 অফিচ এছিষ্টেণ্ট পিয়ন পোষ্ট আপুনি যদি পোষ্টসমূহত এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব ইয়াতে আপোনাৰ এপ্লাই কৰিবলৈ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান বয়সলৈকে দিয়া আছে আৰু কেতিয়া আপোনাৰ লাষ্ট ডেট আছে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে অনলাইন এপ্লিকেশ্যন আৰু লগতে আপুনি এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব ফুল ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই যাম ভিডিঅ'টো শেষলৈকে চাই যাব যদি ভিডিঅ'টো ভাল পায় তেনেহলে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু ডেসক্ৰিপচনত মই হোৱাটছআপ চেনেলৰ লিংক দিয়া যাব তাতে আপুনি হোৱাটছআপ চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইয়াতে লিখা আছে বেংক অফ বৰোদা ৰিক্ৰুটমেন্ট 2025 500 অফিচ এছিষ্টেণ্ট পিয়ন পোষ্ট এই পিয়নৰ পোষ্টসমূহত আপুনি এপ্লাই কৰি এলিজিবল কিমান লাগিব সকলো তথ্য মই দি যাম আপোনালোকক ভালকৈ চাই যাব ভিডিঅ'টো ইয়াতে লিখা আছে বেংক অফ বৰোদা এটা লাষ্ট ডেট আছে আপোনাৰ 23/5/2025 23/5/2025 তাৰিখলৈকে আপুনি এপ্লাই কৰিব পাৰিব ইয়াতে Bank of Baroda has released an employment notification for the recruitment of 500 office assistant post মানে pioneer post হয় in Bank of Baroda on regular basis interested and eligible candidate may apply online here আপুনি যদি interested হয় এই পোষ্টৰ প্ৰতি লগতে আপুনি যদি eligible হয় তেনেহলে এই পোষ্টত এপ্লাই কৰি ল'ব পাৰিব এপ্লাই কৰাৰ লিংক মই ডেসক্ৰিপচনত দি দিম তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব এতে লিখা আছে বেংক অফ বৰোদা ৰিক্ৰুটমেন্ট 2025 নেম অফ পোষ্ট এতে পোষ্টৰ নাম হৈছে আপোনাৰ অফিচ এছিষ্টেণ্ট যেটো পিয়নৰ পোষ্ট হয় আপুনি এতে টোটাল পোষ্ট দেখিবলৈ পাব 500টা পোষ্ট মুকলি হৈছে আৰু আপোনাৰ এটো ষ্টেজ ওয়াইজ ভ্যাকেন্সি আছে অন্ধ্ৰ প্ৰদেশত আছে আপোনাৰ 22টা পোষ্ট অসমত আছে 4টা পোষ্ট বিহাৰত আছে 23টা পোষ্ট চণ্ডীগড়ত আছে আপোনাৰ এটা পোষ্ট লগতে ছত্তীশগড়ত আছে 12টা পোষ্ট Dardain Nagar Havelit আছে এটা পোষ্ট আৰু Daman and Diut আছে এটা পোষ্ট আপুনি পোষ্টসমূহত এপ্লাই কৰিবলৈ এপ্লিকেশন ফিজ কেতিয়া কাটিব লাগিব আৰু কিমান কাটিব লাগিব ফুল তথ্য দি যাম আপুনি ভিডিঅটো শেষলৈকে চাই যাব লগতে আপুনি দিল্লীত আছে 10টা পোষ্ট আছে গোৱাত আছে 3টা পোষ্ট গুজৰাটত আছে 80টা পোষ্ট হাৰিয়ানাত আছে 11টা পোষ্ট হিমাচল প্ৰদেশত আছে 3টা পোষ্ট জম্মু এণ্ড কাশ্মীৰ তাতো আপুনি এটা পোষ্ট দেখিবলৈ পাব লগতে ঝাৰখণ্ডত আছে 10টা পোষ্ট লগত আৰু কৰ্ণাটকত আছে 31টা পোষ্ট কেৰালাত আছে 19টা পোষ্ট মধ্যপ্ৰদেশত আছে 16টা পোষ্ট মহাৰাষ্ট্ৰত আছে 29টাকৈ পোষ্ট মণিপুৰত আছে এটা পোষ্ট নাগালেণ্ডত আছে এটা পোষ্ট ওড়িশাত আছে 17টা পোষ্ট পাঞ্জাবত আছে 14টা পোষ্ট ৰাজস্থানত আছে 46 তামিলনাডুত আছে 24 তেলেংগানাত আছে আপোনাৰ 13টাকৈ পোষ্ট মুকলি হৈছে উত্তৰ প্ৰদেশত আছে 83টা পোষ্ট লগতে আপোনাৰ উত্তৰাখণ্ডত আছে 10টা পোষ্ট ওয়েস্ট বেংগলত আছে 14টা পোষ্ট এলিজিবল ক্ৰাইটেৰিয়া অফ বেংক অফ বৰোদা ৰিক্ৰুটমেন্ট আপুনি ইয়াতে এপ্লাই কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা দিয়া আছে এজ লিমিট এজ মাষ্ট বি বিটুইন 18 to 26 years on 1/5/2025 আপোনাৰ যদি মে মাহৰ 1 তাৰিখলৈকে আপোনাৰ 26 বছৰ হৈছে তেনেহলে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ মিনিমাম বয়স 18 বছৰৰ পৰা 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব আপুনি যদি পোষ্টসমূহত এপ্লাই কৰি এলিজিবল হয় তেনেহলে এপ্লাই কৰি ল'ব মই এপ্লাই লিংক ডেসক্ৰিপচনত দি দিম তাতে গৈ আপুনি এপ্লিকেশনটো কৰি ল'ব এতে এজ সিলেকশন দিয়া আছে আপোনাৰ ক্যাটাগৰী ওয়াইজ এজ সিলেকশন দিয়া আছে এসসি কাৰণে আপোনাৰ দিয়া আছে 5 বছৰকৈ এজ সিলেকশন আৰু এসটিৰ কাৰণেও আপোনাক দিয়া আছে 5 বছৰকৈ এজ সিলেকশন লগতে ওবিসি আৰু এনএসএলৰ কাৰণে দিয়া আছে 3 বছৰ আৰু পিডব্লিউডি যিসকল ক্যান্ডিডেট আছে তেওঁলোকক 10 বছৰকৈ এজ সিলেকশন দিয়া আছে লগতে আপোনাৰ এডুকেশন কোৱালিফিকেশন ইয়াত candidate must have passed the 10th standard SSC matriculation আপুনি যেটো SSC মানে 10th standard পাস কৰিব লাগিব আপুনি এটো মেট্ৰিক পাস কৰিলে এই পোষ্টসমূহত আপুনি এপ্লাই কৰিব পাৰে লোকেল ল্যাঙ্গুৱেজ প্ৰফেছৰ আপুনি যোনটো জায়গাত আপুনি মানে যিকোনো জায়গাতে পোষ্টত আপুনি চাকৰি পাব পাৰে কিভাবে আপুনি জায়গাটোৰ লোকেল ল্যাঙ্গুৱেজটো জনা জৰুৰী আছে ইয়াতে এপ্লিকেশন ফিজ দিয়া আছে ক্যাটাগৰী ওয়াইজ এপ্লিকেশন ফিজ আপোনাক দিয়া আছে ইয়াতে পিডব্লিউডি যিসকল ক্যান্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশন ফিজ দিব লাগিব লগতে এপ্লিকেবল ট্যাক্সও লাগিব আৰু পেমেন্ট ক্যাটাগৰী যেটো দিয়া আছে পিডব্লিউডি সকলে 100 টকা কাটিব লাগিব আৰু যিসকল এসসি এসটি আৰু ফিমেল ক্যান্ডিডেট আছে তেওঁলোকে 100 টকাকৈ কাটিব লাগিব
আৰু যিসকল EWS আৰু UR আৰু EWS OBC যিসকল আছে তেওঁলোকৰ 600 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোড আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, গুগল পে', ফোনপে' যিকোনো মাধ্যমেৰে আপুনি এপ্লিকেশ্যন ফিজটি কাটিব পাৰিব। এপ্লিকেশ্যন লিংক মই ডেছক্ৰিপশ্যনত দি দিম। যদি আপোনাৰ পোষ্টটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেনেহ'লে পোষ্টটোত আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে ষ্টাৰ্টিং ডেট হৈছে যিহেতু 3 মে'ৰ পৰা আপোনাৰ এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আপোনাৰ, আৰু লাষ্ট ডেট হৈছে 23 মে'লৈকে আপোনাৰ এপ্লাই কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে মোৰ জবৰ আপডেটসমূহ আপোনাৰ ওচৰত সদায় গৈ থাকে। সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জয় হিন্দ, জয় অসম।